চৰকাৰক আমি এটাই অনুৰোধ আৰু যাতে আমাকো চকু মেলি চাওক এবাৰ আমাৰ বয়সটো বৰ্তমান নাই আৰু এবাৰ লাষ্ট আছিলে আমাৰ ইণ্টাৰভিউ গতিকে আমি যদি এক্সামত বহিব পাৰোঁ তেতিয়া 95% কাট অফ বুলি আমাৰ ক'ব লগা একো নাই যদি 5জনকৈ মাতিছে আমাৰো ক'ব লগা একো নাই কালি ছাৰে নিজেই CM ছাৰে উল্লেখ কৰিছে এটা পদৰ বিপৰীতে 2জন কেণ্ডিডেটক মতা হৈছে সেইটো কাৰণে বহুত অসন্তুষ্ট হৈছোঁ আমি আৰু বহুত দুখ পাইছোঁ চৰকাৰক এটাই অনুৰোধ আমাক সকলোকে এক্সামত যাতে বহিব দিয়ে 5জনকৈ মাতি শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ আছে হয় নিশ্চয় পইণ্টত আমি থাকি গৈছোঁ মোৰ 10 পইণ্টত থাকি গৈছে আৰু সেইজনৰো তেনেকৈ থাকি গৈছে আৰু লগৰবিলাকৰো 10, 3, 5 তেনেকৈ পইণ্টতে অলপ থাকি গৈছে আৰু সেইটো কাৰণে যদি 5জনকৈ মাতিছে আমাক ক'ব লগা একো নাই যদি 2জনকৈ মাতিছে আমাক 5জনকৈ বহাৰ ব্যৱস্থাটো কৰি দিয়ক আৰু প্ৰধান সমস্যাটো হৈছে এইটোৱে যে আমাৰ এতিয়া লাষ্ট বয়স গতিকে নেক্সট বাৰ আকৌ আমি দিব নোৱাৰোঁ সেইটো কাৰণে চৰকাৰক এইটো আহ্বান জনাইছোঁ যে যেনেকৈ নহওক আমাক এটা পোষ্টৰ ভেকেঞ্চিত 5টাকৈ মাতিলে আমিও যাতে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিম যাতে লিখিত পৰীক্ষাত যদি ক'ৰবাত ফেইল হয় তেতিয়া আমাৰ গাত দুখ বুলি ক'ম যাতে এতিয়াতো আমাৰ গাতো একো দুখ নাই আমি যে কোৱালিফাই কৰিছোঁ বা এটা পইণ্টত থাকি গৈছে গতিকে আমি বোকাই পানীয়ে ৰ'দে বৰষুণে আমিতো এই ব্ৰহ্মপুত্ৰৰ এইটো বালিৰ আমি তেনেকৈ প্ৰেক্টিছ কৰিছোঁ ৰ'দে বৰষুণে হওক ইয়াৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ দূৰত্বত আমি চাইকেল চলাই গৈ মেলি তেনেকৈ প্ৰেক্টিছ কৰিছোঁ এইটো গতিকে আমাৰ দুখটো যাতে মুখ্যমন্ত্ৰী যাতে অলপ বুজি পায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ